শুভ আবেলি জনালোঁ সকলোকে। এয়া দেখিছেনে, আমাৰ আজি কবি কটা আৰম্ভ কৰিলোঁ আৰু এয়া কবিবোৰ কাটিলোঁ দেখিছেনে। অসমীয়াত কথা এষাৰ আছে জানেনে, বোলে বিধিয়ে দিলেও বিধতাই নিদিয়ে। আমাৰ এইবাৰ তেনেকুৱাই হ'ল। হয়তো কবিডৰা আমাৰ ইমানেই ধুনীয়া হৈছিলে, এইবিলাক চাওকচোন, কবিডৰা আমাৰ ইমানেই ধুনীয়া হৈছিলে, কিন্তু মানে যিহেতু এইবাৰ বজাৰ বেয়া, দাম নাই। কবিখিনি মানে কাটি থাকোঁতে হুগেহে ধৰিছে। গুৰিবিলাক মানে ইমান ধুনীয়া, এটা দাগি বা ফটা বা মানে বেয়া কবি নাই। যিহেতু আমি খেতি কৰা মানুহে, যোৱাবাৰ আমি দামত বিকিছিলোঁ, কিন্তু বহুত দাগি কবি ওলাইছিলে। কিন্তু এইবাৰ সস্তা, কিন্তু এইবাৰ মানে এটা কবি তলটো চুচিব বা কিবা কৰিবলগীয়া হোৱা নাই। যিহেতু কবিখিনি মানে বিকাৰ আগত বহুত কামেই বাকী থাকে। এইবিলাক চব নকটাবিলাক, এইবিলাক চব পাত কাটি চফা কৰি আকৌ এনেকুৱা কৰিব লাগিব, এনেকুৱা কৰিব লাগিব। আগৰ হাল বাই গুটি আনি পচাই খেতি কৰাটো বহুত দূৰৰ কথা। আজি দিনটোত যিমানখিনি কবি কাটি দিম, হয়তো সেইটো দিনটোৰ পইচাটো চাগে নোপোচায়গৈ। আজিৰ দিনটো আমি এয়া নাই বুলি 2 কুইণ্টেল, 2.5 কুইণ্টেল, 3 কুইণ্টেলমান কবি কাটিলোঁ, কিন্তু ইয়াত এটা দাগি ফটা বা মানে চুচিবলগীয়া কবি নাই। কাৰণ কবিটো মানে ইমানেই ধুনীয়া হৈছিলে, কিন্তু হ'লে কি হ'ব, কপালে নেটানিলে হয়তো আমাক। এইবাৰ বজাৰখন ইমানেই বেয়া হ'ল, সেই হেতুকে মানে কাটিছোঁ আৰু নাকাটিলে নহয় কাৰণেহে কাটিছোঁ। ইমানেই দুখ লাগিছে কবিখিনি কাটোতে। এইবোৰ দেখিছেনে আঙুলি, এইবিলাক চাটাৰিং কৰোঁতে মানে চফা কৰোঁতে যিহেতু আগতে মানে বেপাৰীয়ে নিজে চাটাৰিং কৰি চফা কৰি নিয়ে, এতিয়া অকলে আমি দুইজনে চাটাৰিং কৰি চফা কৰিছোঁ। যিহেতু ডাঙৰ গাড়ীত নিব, সেই হেতুকে ভাবিছোঁ 3 কুইণ্টেলমান দি পঠাব কৈছে। সেইটো কাৰণে এয়া সেইজনে কাটি আছেগৈ। আকৌ এনেকৈ গুৰি কাটিব লাগিব, কঢ়িয়াব লাগিব, আকৌ আনি ইয়াত থৈ ইয়াত তাত চাটাৰিং কৰিব লাগিব। এইয়া তাৰপিছত চাটাৰিং কৰি আকৌ তাৰ পাছতহে পেকিং কৰি গাড়ীত তুলি দিয়ালৈকে যে কিমান কষ্ট। তাৰ ফলত যদি পইচা কেইটকামান পায় হয়তো ভাল লাগে মনটো, কিন্তু যদি কষ্টৰ দামটোও নাপায় তেতিয়া কিন্তু মনটোত বহুতেই দুখ লাগে জানো। তথাপিতো উপায় নাই, বিকিবতো লাগিবই। দুখীয়াৰ দুখনো ক'ত গুচিব, হয় নাই। আমি নাইকিয়া মানুহ সদায় নাইকিয়াতে থাকিব লাগিব, কাৰণ আমাৰ যদি 2 টকা হয়, নাইকিয়া কোন হ'ব। সেই হেতুকে বাই বাই দেই।